বিশ্বনাথৰ তৰাচলী নৱপুৰ প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষকৰে পাঠদান শিক্ষক নিযুক্তি আৰু বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰ দাবী পাপ হৈ আছো বিশ্বনাথ জিলা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ তৰাচলী নৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা দেখিলে হয়তো আপুনিও তবত মানিব শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তন সাধন কৰাৰ নামত ঢোলদাগ বজোৱা চৰকাৰখনৰ শৈক্ষিক ব্যৱস্থা একেবাৰে পয়া লগা তৰাজুলি নৱপুৰ প্ৰাথমিক বিদ্যালয়ত আজি আমি আহি যিবোৰ পৰিৱেশৰ আমি মুখামুখি হওঁ সেই পৰিৱেশৰ কিন্তু আমি কেতিয়াও মুখামুখি হ'ম বুলি ভবা নাছিলোঁ অসমৰ যি শিক্ষা খণ্ডৰ ওপৰত এতিয়া আমি বাৰুকৈ প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য হৈছোঁ যে ইয়াত প্ৰাথমিক বিদ্যালয়ৰ যিসমূহ কোঠালী শ্ৰেণী কোঠালীৰ যি ধৰণৰ অভাৱ আমি দেখিবলৈ পাইছোঁ সেয়ে কিন্তু অত্যন্ত দুৰ্দশাগ্ৰস্ত আন্তঃগাঁথনি যি প্ৰাথমিক বিদ্যালয়সমূহ যিসমূহ আন্তঃগাঁথনি সাংঘাতিক অভাৱ হোৱা আমি পৰিলক্ষিত হৈছোঁ অসম অৰুণাচল সীমান্তৱৰ্তী একেবাৰে পাহাৰৰ দাঁতিত লাগি থকা এখন প্ৰাথমিক বিদ্যালয় য'ত নেকি ইয়াত দৰিদ্ৰ পীড়িত নিচলাৰ সন্তান আহি ইয়াত সুন্দৰভাৱে পাঠদান কৰিম বুলি অহা ছাত্ৰ ছাত্ৰীসকলে কিন্তু পাঠদানৰ মুখলৈ চাবলগীয়া হোৱাৰ প্ৰেক্ষাপটত ইয়াত কিন্তু শিক্ষকৰ যি অভাৱ আমি যি পৰিলক্ষিত হৈছোঁ শিক্ষক মাত্ৰ এগৰাকী শিক্ষক আৰু তাৰ তুলনাত যিসমূহ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে 68 জন ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু ইয়াৰ লগতে আমি চাব লাগিব যে ইয়াত মাত্ৰ এগৰাকী শিক্ষকেহে পাঠদান কৰিছে তেওঁ প্ৰধান শিক্ষকো হয় তাতে আকৌ তেওঁ শিক্ষকো হয় ইয়াৰ লগে লগে আমি এটা কথা ইয়াৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসম চৰকাৰক ইয়াৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে প্ৰাথমিক বিদ্যালয়সমূহত পাঁচটা শ্ৰেণীত যিহেতুকে প্ৰাথমিক বিদ্যালয়সমূহ থাকে তাৰ তুলনাত দুগৰাকী শিক্ষক আপোনালোকে কিয় প্ৰভাইড কৰিছে 5 গৰাকী শিক্ষক হোৱাটো প্ৰয়োজন আছে য'ত নেকি তাত আকৌ আপোনালোকে দুগৰাকী শিক্ষক প্ৰদান কৰিছে আকৌ এনেকুৱা এখন যি নৱপুৰ প্ৰাথমিক বিদ্যালয়ত আকৌ এগৰাকী শিক্ষকে পৰিচালিত কৰি আছে 68 জন তাতে আকৌ বিদ্যাৰ্থী 68 জন কেৱল মাত্ৰ চৰকাৰী বিজ্ঞাপনতে সীমাবদ্ধ শিক্ষাৰ জয়যাত্ৰা কামৰ বেলিকা বেবেৰিবাগ ইফালে শিক্ষাৰ ক্ষেত্ৰত দুখীয়া নিচলা সকলক কিয় ঠগোৱা হয় আদিবাসী জনজাতীয় এলেকাসমূহত শিক্ষাৰ নামত কিয় ভেঙুচালি কৰা হয় আদিবাসী তথা জনজাতীয় লোকসকলে পঢ়াৰ বাবে সেই বিদ্যালয়ৰ মৰণপণ অৱস্থা নেকি এই প্ৰশ্ন তৰাজুলি নৱপুৰ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুৰেশ পান্তাতে ইফালে বিদ্যালয়খনত কেইবাবাৰো হোৱা গুণোৎসৱত বিদ্যালয়খনৰ আন্তঃগাঁথনি শোচনীয় অৱস্থা তথা শ্ৰেণীকোঠা অভাৱ সম্পৰ্কীয় বিষয়বোৰ দৃষ্টিগোচৰ কৰা হৈছিল যদি শিক্ষাৰ দিশটো উন্নয়নৰ বাবে শিক্ষা খোজাৰ বাহিৰে অন্য বিকল্প নাই বুলি নডেল বিষয়াসকলে উল্লেখ কৰাত মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সভাপতি সুৰেশ পান্তাতিয়ে তৰাজুলি নৱপুৰ প্ৰাথমিক বিদ্যালয়খন প্ৰায় আজি 13-14 বছৰ ধৰি এনেকৈ জৰাজীৰ্ণভাৱে চলি আছে ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুপাতে ইয়াত শিক্ষকৰ সংখ্যা তেনে নগণৰ 2 জন আছিলে আৰু বৰ্তমান প্ৰায় ইয়াত 1 জন আছে আৰু ইয়াত বিশেষকৈ আদিবাসী চাহ জনজাতি কাৰ্বি বড়ো এই জনজাতি সম্প্ৰদায়ৰ বা একেবাৰে পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ইয়াত শিক্ষাদান কৰে বা শিক্ষা লয় কিন্তু আজি আমাৰ বিশেষভাৱে চাহ জনজাতি সম্প্ৰদায়ৰ মানুহবিলাকৰ এনেই শিক্ষাৰ প্ৰতি আগ্ৰহী নহয় তাতে ইয়াত বিল্ডিঙৰ অভাৱ একেটাই শ্ৰেণী কোঠাত একেটাই শ্ৰেণীতেই 5টা শ্ৰেণীৰ পাঠদান দি থকা হৈছে মুঠতে কোচিং চেণ্টাৰ হিচাপত ইয়াত যেনে তেনে চলি আছে গতিকে চৰকাৰে ইমান অৱহেলা কৰিছে আমি বিল্ডিঙৰ সমস্যাৰ ওপৰত শ্ৰেণীকোঠাৰ সমস্যাৰ ওপৰত শিক্ষকৰ সমস্যাৰ ওপৰত আগতে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছোঁ কিন্তু আজিলৈকে কোনো কাণসাৰ দিয়া নাই আৰু বিশেষভাৱে বিশ্বনাথ সমষ্টিৰ বিধায়ক মহোদয়ক বিল্ডিং সংক্ৰান্তত আমি কেইবাবাৰো অৱগত কৰিছোঁ কিন্তু আজিলৈকে তেখেতে এই ক্ষেত্ৰত কোনো মনোযোগ দিয়া নাই শিক্ষা বিভাগৰ কৰ্তৃপক্ষসকলকো আমি জনাইছোঁ 3বাৰকৈ ইয়াত গুণ উৎসৱ হৈছে গুণ উৎসৱতো নাম মাত্ৰ তেওঁলোকে গুণ উৎসৱ পাতিছে ইয়াত কিন্তু স্কুলৰ যিবিলাক সমস্যা আছে এই সমস্যাৰ ওপৰত আমি তেখেতসকলক অৱগত কৰাওঁ কিন্তু তেখেতসকলে গুৰুত্ব নিদিয়ে আৰু বিশেষভাৱে তেখেতসকলে কোনোবা মেনেজাৰ কোনোবা ঠিকাদাৰ সেইবিলাকৰ কথা কয় যে তেওঁলোকৰ পৰা সাহায্য বিচাৰিবলৈ কয় এইটো লাজৰ কথা আজি শিক্ষাৰ ক্ষেত্ৰত ইমান উন্নয়ন কৰিছোঁ বুলি কোৱা স্বত্তেও আমাক ইয়াত এক্সটাৰ্নেলসকলে যিসকলে গুণ উৎসৱত আহে তেখেতসকলে আমাক মেনেজাৰৰ ওচৰত পঠায় কোনোবা বাগানৰ ওচৰত ভিক মাগিবলৈ পঠায় উল্লেখ্য যে ডাবল ইঞ্জিন চৰকাৰৰ শৈক্ষিক দিশৰ এই মাপকাঠিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে ইফালে শৈক্ষিক দিশৰ এক অভাৱনীয় পৰিস্থিতিৰ খবৰ পাই পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰহ্লাদ মিলি সহ আছো বিষয়ববীয়াসকলে উপস্থিত হয় অসম অৰুণাচল সীমান্তৱৰ্তী একেবাৰে ভিতৰুৱা তৰাচলী নৱপুৰ প্ৰাথমিক বিদ্যালয়ত মন কৰিবলগীয়া আছে বিদ্যালয়খন আছে একোঠাযুক্ত একেখন কোঠাতেই পাঠদান কৰা হয় 5টাকৈ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সৰু ঠেক বিদ্যালয়খনত একমাত্ৰ কোঠাটোতেই 65 জনকৈও অধিক ছাত্ৰ ছাত্ৰীক কৰিব লগা হয় পাঠদান এজনীয়া শিক্ষকৰে একেটা কোঠালিতে 5টাকৈ শ্ৰেণীৰ মুঠ
65গৰাকী ছাত্ৰ ছাত্ৰীক একেলগে পঢ়োৱাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে পাভৈ আছুৰ সভাপতি প্ৰহ্লাদ মিলিয়ে। তৰাজুলি নৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ দৰে চৰকাৰৰ শিক্ষা ব্যৱস্থাটোৰ ফুফলাচৰক উদঙাই দিয়া তুলনামূলকভাৱে অন্য উদাহৰণৰ বোধ কৰোঁ নাই বুলি আক্ষেপ প্ৰকাশ আছু নেতাগৰাকীৰ। ইয়াত ৰান্ধনিৰ সমস্যা যি দেখিবলৈ পোৱা গৈছে, ৰান্ধনিসকলক যি আমি সকলোৱে জানো যে ৰান্ধনিসকলক দৰমহা নিদিয়া যি এক প্ৰবৃত্তি বা দৰমহা যি তেওঁলোকৰ যি সমস্যা, আৰু ইয়াৰ লগতে ইয়াত ৰান্ধনিয়ে ৰন্ধন কৰিব পৰা কোঠালিৰ যি অভাৱ, ৰন্ধন কৰিব পৰা কোঠালিৰ এতিয়া ইয়াত কোঠালি নাই, শ্ৰেণী প্ৰদান কৰিব পৰাকৈ শ্ৰেণীকোঠা একেবাৰে নাই, শ্ৰেণীকোঠা একেবাৰে নায়েই, একেবাৰে জৰাজীৰ্ণ হৈ আছে। এই প্ৰাথমিক বিদ্যালয়খন একদম আন্তঃগাঁথনি পিনৰ পৰা চাবলৈ গ'লে সাংঘাতিকভাৱে দূৰদৰ্শাগ্ৰস্ত আমি ইয়াৰ পৰা পৰিলক্ষিত হৈছোঁ। আৰু ইয়াৰ পৰা এটা কথা পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ পৰা অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ, অনতি পলমে নৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ 1 নম্বৰ দাবী শিক্ষক নিয়োগ কৰিব লাগিব। 2 নম্বৰ, ইয়াত যিহেতুকে আন্তঃগাঁথনিৰ অভাৱ, কোঠালি নাই, গতিকে শ্ৰেণী কোঠালি অতি সোনকালে যাতে ইয়াত আবণ্টন দিব লাগে, তাৰ কাৰণে আমি জিলা শিক্ষা বিভাগক আমি ইয়াৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক ইয়াৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ, এই বিদ্যালয়ৰ যাতে যি দুৰৱস্থা হৈ আছে, এই বিদ্যালয়ৰ দুৰৱস্থাৰ খবৰ লৈ আপোনালোকে সম্পূৰ্ণ সমস্যা সমাধান কৰিবৰ বাবে আমি ইয়াৰ পৰাই দাবী উত্থাপন কৰিছোঁ।